বিধায়ক ৰূপেশ গোৱালাৰ ঘৰ ঘেৰাও কাৰ্যসূচীক লৈ ডুমডুমাত আৰক্ষীৰে সৈতে হতাহতি ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ শ কৰ্মকৰ্তাৰ। তিনিচুকীয়া জিলাত প্ৰশাসনে 144 ধাৰা দি প্ৰতিবাদ ৰোধৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে আজি ডুমডুমাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিধায়ক ৰূপেশ গোৱালাৰ ঘৰ ঘেৰাও কাৰ্যসূচী লোৱাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই বিধায়কগৰাকীৰ বাসগৃহ ঘেৰাও কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে। আৰক্ষীৰ সৈতে বাক বিতণ্ডাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধায়কৰ বাসগৃহৰ সমীপতে। ডুমডুমা ৰাজচক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলে প্ৰতিবাদী দলটোক বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় এই পৰিৱেশ। উল্লেখযোগ্য যে মাইক্ৰ ফাইনেন্স ঋণ ৰেহাই, স্মাৰ্ট মিটাৰ কৰ্তন আৰু মাদক দ্ৰব্যৰ প্ৰচলন বন্ধৰ দাবীত বিগত সময়ত কৰা ঘোষণা অনুসৰি আজি ছাত্ৰ মুক্তি নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ সমিতিয়ে বিধায়ক ৰূপেশ গোৱালাৰ ঘৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰু ডুমডুমা সমষ্টিৰ যি ৰাইজ আছে সেই ৰাইজৰ লগত লৈ আমি আজি মাননীয় ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ ঘৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছিলোঁ। আমি যোৱা 10 দিনৰ আগত প্ৰেছ মিটৰ যোগেদি আপোনালোকৰ মিডিয়া মাধ্যম নিউজ পৰ্টেলৰ যোগেদি আমি কৈছিলোঁ যে আমি আহিবলগীয়া 3 তাৰিখ অৰ্থাৎ আজি আমি বিধায়ক মহোদয়ৰ ঘৰ ঘেৰাও কাৰ্যসূচী হাতত ল'ম আৰু তেখেতক আমি ঘৰত থাকিবৰ কাৰণে কৈছিলোঁ। তেখেতে ঘৰত নাথাকি আজি পলাই দিলে। আমি তেখেতে পলাই দিয়াৰ কাৰণে আমি বুজি পাইছোঁ যে তেখেতৰ ওচৰত আমাৰ যি কুৱেশ্যন আছে, আমাৰ ফালৰ পৰা যি কুৱেশ্যন থাকিব, আমাৰ যি সমস্যা আছে এই সমস্যাবিলাক তেখেতে সমাধান কৰিব নোৱাৰে আৰু আমাৰ কুৱেশ্যনৰ উত্তৰ তেখেতৰ ওচৰত নাই। তেখেত আমাৰ সমষ্টিৰ বিধায়ক নহয়, তেখেত এজন দালাল। সেইটো কাৰণে আজি তেখেতে আমাৰ মুখামুখি হ'ব পৰা নাই। আমাৰ কথা হ'ল, আমাৰ দাবী হ'ল, আমাৰ যি আই মাতৃসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন আছে এই মাইক্ৰ ফাইনেন্সৰ লোনটো 100% মাফ কৰি দিব লাগে। আমি কিছুদিনৰ পৰা দেখা গৈছে যে এই মাইক্ৰ ফাইনেন্সৰ লোনৰ ধাৰাৰূপী মেনেজাৰবিলাকে ঘৰে ঘৰে গৈ আই মাতৃসকলৰ পৰা এখন ভুৱা নথি পত্ৰ দি য'ত ষ্টাম্প চিল একো নাই, য'ত ষ্টাম্প চিল থাকিব লাগে একো নাই, তেনেকুৱা একো ষ্টাম্প চিল নথকা এখন নথি পত্ৰ লৈ কাগজ পত্ৰ লৈ আই মাতৃসকলৰ ঘৰে ঘৰে গৈ মেনেজাৰসকলে দালাল ৰূপে পইচা সংগ্ৰহ কৰিছে। এই পইচা সংগ্ৰহ কৰাটো বন্ধ কৰিব লাগে। আমাৰ ডুমডুমা সমষ্টিৰ যি বিধায়ক আছে, বিধায়কে প্ৰত্যেকটো যি মাইক্ৰ ফাইনেন্সৰ মেনেজাৰ আছে মেনেজাৰক কৈ দিব লাগে অতি শীঘ্ৰে এই ঘৰে ঘৰে যোৱা কাৰ্যসূচীটো বন্ধ কৰি দিব লাগে আৰু 100% আই মাতৃসকলৰ যি মাইক্ৰ ফাইনেন্সৰ লোন আছে 100% ৰেহাই কৰিব লাগে। আমাৰ 2 নম্বৰ দাবীটো আছিলে স্মাৰ্ট মিটাৰ। সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাত যি স্মাৰ্ট মিটাৰ যি স্মাৰ্ট যুক্তি ডকাইতি ৰাজ কৰিছে অসমৰ জনসাধাৰণৰ, এই যি ডকাইতি ৰাজ এই ডকাইতি ৰাজ বন্ধ কৰিব লাগে। যিমানবিলাক ঠাইত স্মাৰ্ট মিটাৰ লগাইছে এই লগোৱা কাৰ্যসূচীটো বন্ধ কৰিব লাগে আৰু যিমান লগালে সেই স্মাৰ্ট মিটাৰ লগাই অনাটো উঠাই দিব লাগে। উঠাই আনি যি আগৰ পুৰণা মিটাৰ আছিলে সেই পুৰণা মিটাৰ লগাই দিব লাগে। আমাৰ যি 3 নম্বৰ দাবী আছিলে এই 3 নম্বৰ দাবীটো আছিলে মাদক দ্ৰব্য। আমি ডুমডুমা সমষ্টিত দেখা পোৱা গৈছে যে সাংঘাতিক ধৰণে মাদক দ্ৰব্য যি প্ৰক্ৰিয়া সাংঘাতিক ধৰণে বিয়পি পৰিছে। ইয়াতে মদ হওক, ভাং হওক, পানী হওক, ড্ৰাগছ হওক একদম সাংঘাতিক ধৰণে বিয়পি পৰিছে। এই সমস্যাবিলাকৰ ক্ষেত্ৰত আমাৰ যি বিধায়ক আছে ডুমডুমা সমষ্টিৰ বিধায়ক তেখেতক কিন্তু একো কুৱেশ্যন কৰা নাযায়, একো মাত মতা নাযায়। তেখেতক কেৱল শুই থকা দেখা যায়। তেখেতে AC ৰুমত শুই থাকিবৰ কাৰণে আমি তেখেতক ভোটটো দিয়া নাই। তেখেতক আমি ভোট দি জয়যুক্ত কৰিছিলোঁ আমাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে। তেখেতে MLA হৈ বিধায়ক হৈ AC ৰুমত শুই থাকিলে নহ'ব। আমাৰ যি সমস্যা আছে, জনসাধাৰণৰ যি সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰক, নহ'লে কিন্তু আহিবলগীয়া দিনত পৰিৱেশ একদম বেয়া হ'ব। আৰু যি 24ৰ ইলেকশ্যন আছে, আহিবলগীয়া যি পঞ্চায়তৰ ইলেকশ্যন কিন্তু একদম ভয়ংকৰ হ'ব বুলি আমাক এয়া ৰাইজে ক'বলৈকে দিছে। যদি পঞ্চায়তৰ ইলেকশ্যনৰ আগত আমাৰ আইসকলৰ মাইক্ৰ ফাইনেন্সৰ লোনটো ৰেহাই কৰি নিদিয়ে তেনেহ'লে আই মাতৃসকলে মূৰে মূৰে গামোচা বান্ধি ৰাস্তালৈ ওলাই আহিব আৰু পঞ্চায়ত ইলেকশ্যনত সকলোকে আগভেটা দিব।
আনহাতে আৰক্ষীয়ে প্ৰতিবাদীক বাধা প্ৰদান কৰাৰ সমান্তৰালকৈ স্থানীয় বিজেপি দলৰ কৰ্মী একাংশই প্ৰতিবাদকাৰীসকলৰ উদ্দেশ্যে মন্তব্য কৰাত প্ৰতিবাদকাৰীসকলে জাঙুৰ খাই উঠে আৰু বিজেপিৰ দলীয় কৰ্মীক বিধায়ক গুণ্ডা বাহিনী বুলি অভিহিত কৰা দেখা যায়। যি আজি ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাদেৱৰ ঘৰ ঘেৰা কাৰ্যসূচী হাতত লৈছিলোঁ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব লৈ আমি ধুনীয়াকৈ কাৰ্যসূচীটো চলাই আছিলোঁ। আমাৰ লগত চাৰ্কুল অফিচাৰ ছাৰ আৰু আমাৰ যি ডুমডুমাৰ অচি ছাৰ আছে তেখেতে আহি আমাৰ লগত ধুনীয়াকৈ আলোচনা কৰি আছিলে। আমাৰ সমস্যাটো সমাধান হ'বলৈ হওঁতেই প্ৰায় শেষ মুহূৰ্তত এজন গুণ্ডাৰূপী ব্যক্তি আহি আমাক ধমকি দিয়ে, বেয়া বেয়া শব্দ ইউজ কৰে, যি আমি আপোনাৰ কেমেৰা মাধ্যমৰ আগত ক'ব নোৱাৰোঁ। আমাৰ ৰাইজে আমাক ক'বলৈকে দিছে যে সেই গুণ্ডাৰূপী মানুহজনক, সেই ব্যক্তিজনক আমাৰ আন্দোলনটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ যি বিধায়ক ৰূপেশ গোৱালা তেখেতে পঠাইছিলে নেকি, আমাক ৰাইজে ক'বলৈকে দিছে। তেনেকুৱা গুণ্ডালে কিন্তু আমি ভয় নকৰোঁ। আৰু এই যি গুণ্ডা পঠিওৱা প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটো মাননীয় যি বিধায়ক ডুমডুমা সমষ্টিৰ বিধায়ক মহোদয়ে স্পষ্টীকৰণ দিব লাগিব যে তেখেতে পঠিওৱা হয়নে নহয়। যদি স্পষ্টীকৰণ নিদিয়ে আমি ভাবি ল'ম, আমাৰ ৰাইজে ভাবিব যে এই গুণ্ডাজন তেখেতে পঠাইছিলে।